চাওক প্ৰথম কথা হৈছে ভয়ৰ কথা। আমি এইকাৰণে শংকাত ভুগিব লগা হৈছে, এইকাৰণে আমি শংকাত ভুগিব লগা হৈছে যে খেতি কৰালৈকে পাচলি বিক্ৰী কৰা সময়লৈকে কীটনাশক দ্ৰব্য ৰাসায়নিক দ্ৰব্যসমূহেৰে বজাৰ আজি ভৰি আছে। তাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে আমি সদায় ব্যৱহাৰ কৰি থকা খাদ্য সদায় ব্যৱহাৰ কৰি থকা পটলকে ধৰি বিভিন্ন খাদ্যজাত সামগ্ৰী শাক পাচলিসমূহত কীটনাশক ৰাসায়নিক কিছুমান কেমিকেল আজি মিহল আমি আপোনালোকৰ বাতৰি সম্প্ৰচাৰৰ সৈতে আমি দেখা পাইছোঁ। আৰু কথাটো হ'ল যে সেই পটলসমূহ বা বিভিন্ন চব্জিসমূহ ভালে ৰখাৰ উদ্দেশ্যে বহুদিন ধৰি ৰংচোৱা হৈ থকাৰ উদ্দেশ্যেৰে সেই কেমিকেলসমূহ বজাৰত তেওঁলোকে ব্যৱহাৰ কৰে। সেই খাদ্য বস্তুসমূহ তেওঁলোকে ব্যৱহাৰ কৰা দেখিবলৈ পাইছোঁ। যাৰ ফলত আমি সৰ্বসাধাৰণ ৰাইজ আমি মানুহৰ শৰীৰত আমাৰ লাহে লাহে শ্ল' প্ৰয়োজনীয় কাম কৰি আছে। কেঞ্চাৰকে ধৰি বিভিন্ন মাৰাত্মক ৰোগ আজি এই খাদ্যসমূহৰ ফলত আমি সদায় কৰিয়ে লৈ ফুৰিছোঁ। অৰ্থাৎ এয়া কেমিকেল এটেক বুলি আমি ক'ব পাৰোঁ। কাৰণ এইকাৰণে আমি কেমিকেল এটেক বুলি ক'ব পাৰোঁ। চাওক, যিসমূহ চব্জি খেতি পথাৰত হোৱাৰ সময়তে খুব কম বেছি পৰিমাণে তেওঁলোকে সাৰসমূহ প্ৰয়োগ কৰে। এতিয়া সেই চব্জিসমূহ অহাৰ পিছতো কিছুমান অসাধু ব্যৱসায়ে সেইসমূহ বাহিৰৰ ঠাইলৈ প্ৰেৰণ কৰে। আৰু শ্বিলঙে হওক আৰু বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তলৈকে হওক প্ৰেৰণ কৰে। যিসমূহ আমি দেখিবলৈ পাইছোঁ যে তাত কিছুমান কালাৰৰ উদ্দেশ্যে ৰং চোৱা কৰি ৰাখিবৰ বাবে তেওঁলোকে কি কৰে, কিছুমান কেমিকেল ৰাসায়নিক দ্ৰব্য সেৱন কৰে। যাৰ ফলত সেইবোৰ কিন্তু আমি সদায় সৰ্বসাধাৰণ ৰাইজসকল ধনী দুখীয়া গৰীব ৰাইজ আমি সৰ্বসাধাৰণ সদায় কিন্তু খাই আহিছোঁ। যাৰ ফলত কি হৈছে, আমি কিন্তু লাহে লাহে মৃত্যুমুখত পৰিবলৈ ধৰিছে। আজি ধৰণৰ বিভিন্ন ধৰণৰ ৰোগ, আজি কেঞ্চাৰকে ধৰি মাৰাত্মক যিসমূহ ৰোগ, সেই ৰোগসমূহ আমাৰ দেহত সকলোৰে ক্ষেত্ৰত হৈ আছে আজি দেহত। যাৰ ফলত এইসমূহ খাদ্য খোৱাৰ ফলতে অৰ্থাৎ এই খাদ্যসমূহ যিসমূহ ৰাসায়নিক দ্ৰব্য সেৱন কৰি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আছে, ৰংচোৱা কৰিবৰ কাৰণে তেওঁলোকে ডেইলি এনেকুৱা ধৰণৰ এক ৰাসায়নিক কেমিকেল তেওঁলোকে সানি আছে খাদ্যসমূহত। আমি এক কিন্তু শ্ল' প্ৰয়োজনীয় কাম কৰি আছে। অৰ্থাৎ এক কিন্তু সম্পূৰ্ণভাৱে কেমিকেল এটেক। আৰু লগতে তাৎপৰ্যপূৰ্ণ কথা যে বৰপেটা ৰোডৰ মাজমজিয়াত আমাৰ এখন ইমান ডাঙৰ পাইকাৰী চব্জি শাক পাচলি বজাৰ, সেই বজাৰখনত কিন্তু কিয় চৰকাৰে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, কিয় কোনো উচিত আজিলৈকে তদন্ত হোৱা নাই, কিয় নিৰ্বিকাৰ হৈছে প্ৰশাসন? কাৰণ আমি এইকাৰণে কম, চাওক, সেইসমূহ খাই কিন্তু সৰ্বসাধাৰণ ৰাইজ সকলোৱে আজি জীয়াটো ভুগিব লগা হৈছে। এদিনত কোনেও গম পোৱা নাই, কিন্তু লাহে লাহে মানুহৰ আজি মানে তেওঁলোকৰ আজি বয়স কমি আহিছে। তেওঁলোকে আজি সেইসমূহ খোৱাৰ ফলত বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগৰ বলি হ'ব লাগিছে। আমি উদ্বোধন কৰ্তৃপক্ষ প্ৰশাসনক দাবী জনাইছোঁ, যিহেতু ইমান দিনে যদিও গম পোৱা নাছিল, আজি আপোনালোকৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত প্ৰশাসন নিশ্চয় গম পাইছে। এই সোনকালে যিসমূহ অসাধু ব্যৱসায়ে নিজৰ মুনাফা লাভৰ বাবে 2 টকা বেছিকৈ লাভৰ বাবে লোৱাৰ বাবে নিজৰ পকেটখন বজাই কৰি আমাৰ সৰ্বসাধাৰণ অসমীয়া ৰাইজসকলক আজি ৰোগাক্ৰান্ত কৰি আছে, এক্সট্ৰা পয়জনিং দি আছে। সেইসকলক অতি শীঘ্ৰে কিন্তু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত খাদ্য বিভাগ, ফুড ডিপাৰ্টমেণ্ট আমাৰ অসমীয়া বা বৰপেটা জিলাৰ যিটো ফুড ডিপাৰ্টমেণ্ট, তেনেকুৱা ধৰণৰ একো পদক্ষেপ গ্ৰহণ কৰা নাই। আজিৰ ডেটত এতিয়ালৈকে ফুড ডিপাৰ্টমেণ্টৰ মানুহ চব্জি বজাৰত আহি পোৱা নাই। আজি দেওবাৰ বা কিবা তেনেকৈ আছে। চাওক, নিশ্চিতভাৱে কথা হ'ল আমি সকলোৱে জানো যে বৰপেটা ৰোডৰ 2 নম্বৰ এইখন আমাৰ চব্জি বজাৰ অসমৰ বিখ্যাত। ইয়াৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলিসমূহ আমি আজি শ্বিলং হওক, আমাৰ আপাৰ আছাম হওক, বিভিন্ন ঠাইলৈ আমাৰ ইয়াৰ পৰা যায়। কিন্তু কথা হৈছে যে বৰপেটাৰ মাজমজিয়াত কিন্তু এইখন শাক পাচলি বজাৰ ব্যৱসায় কিন্তু অৱস্থিত। কিন্তু প্ৰশাসন আছে, ইয়াৰ বাবে উদ্বোধন কৰ্তৃপক্ষ আছে, চৰকাৰ আছে। তো তেওঁলোকে আজিলৈকে কি গম পোৱা নাই নেকি যে এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আহিছে? কাৰণ এয়া হয়তো আজি নিশ্চয় আজিৰ ঘটনা নহয়। ইমান দুঃসাহসিক কাম সেই অসাধু ব্যৱসায়ীসকলে কৰি আছে যে সাধাৰণ সেই পটলসমূহ আমি ৰাতিপুৱাৰ সাজ হওক, দুপৰীয়া সাজ হওক, ৰাতিৰ সাজত হওক আমি খাদ্য খাওঁ। সেই পটলসমূহত ৰাসায়নিক কেমিকেল খাদ্যসমূহ সানি আছে। আমি আজি কি খাই আছোঁ? আজি আমি শংকাত ভুগিছোঁ। বৰপেটাবাসী ৰাইজে আজি আমি শংকাত ভুগিছোঁ, আমি ভয়ত ভুগিছোঁ। এতিয়া আমি পটল হওক বা বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি আমি গ্ৰহণ কৰাত আমি দুবাৰ আমি ভাবিব লগা হৈছে। কাৰণ ধৰক বৰপেটা ৰোডতে আপোনালোকৰ বাতৰি সম্প্ৰচাৰত হোৱাতে আমি গম পাইছোঁ যে এনেকুৱা ধৰণৰ এক ৰাসায়নিক দ্ৰব্য সাৰ হৈছে। উদ্বোধন কৰ্তৃপক্ষ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। শাক পাচলি বজাৰ ব্যৱসায় সন্থা আছে, তেওঁলোকৰ সভাপতি সম্পাদক সমগ্ৰ সদস্যক আমি অনুৰোধ জনাইছোঁ যে যদিও এতিয়াও এনেকুৱা ধৰণৰ অসাধু ব্যৱসায়ে আপোনালোকৰ এনেকুৱা কাম কিছুমান কৰি আহিছে, তেওঁলোকক উচিত ব্যৱস্থা কৰক। প্ৰশাসনক গতাই দিয়ক। উদ্বোধন কৰ্তৃপক্ষ আছে, উদ্বোধন ডিপাৰ্টমেণ্টক আপোনালোকে জনাওক আৰু অতি সোনকালে বন্ধ কৰিব লাগে। আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আমি সচেতন মহল হিচাপে আৰু ছাত্ৰ সন্থা হিচাপে আমি এটা কথা ক'ম যে এনেকুৱা ধৰণৰ খাদ্যৰ ফলত দিনক দিনে মানুহৰ মৃত্যুৰ মুখত পৰি আছে। আমি বাৰম্বাৰ কৈছোঁ যে শ্ল' প্ৰয়োজনীয় কাম কৰি আছে। সম্পূৰ্ণভাৱে কেমিকেল এটেক। কি কাৰণ কেমিকেল এটেক বুলি ক'ব গৈছোঁ? সাধাৰণ সেই পটলসমূহ ভালে ৰখাৰ উদ্দেশ্যে তেওঁলোকে বিভিন্ন ধৰণৰ ৰাসায়নিক আজি দ্ৰব্য সানিছে, বিভিন্ন ধৰণৰ ৰং কৰিছে, সেইবোৰ আমি খাই আছোঁ। তো আল্টিমেটলি আমি নিশ্চয় মৃত্যুৰ মুখত 2 দিন দেৰিকৈ হ'লে মৃত্যুৰ মুখত আমি আগুৱাই লৈ গৈছোঁ। আমাৰ বিভিন্ন ৰোগ আজি আমাৰ দেহত শাৰীৰিক ক্ৰিয়া কৰিছে আৰু তেওঁলোকে কিন্তু সেই ব্যৱসায়সমূহে কিন্তু 2 পইচা লাভৰ নামত কিন্তু সেই কাম কৰি আছে।